আজি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ ছেকেণ্ড ইউনিট টেষ্টৰ চিলেবাছবোৰৰ বিষয়ে। ইংলিছৰ কোনকেইটা পঢ়িব লাগিব, ছ'চিয়েলৰ কোনকেইটা, বা মেথছৰ বা ছায়েন্সৰ কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। তো আমাৰ দশম শ্ৰেণীৰ দ্বিতীয় ইউনিট টেষ্ট যিহেতু আমাৰ চাপিছে, তো এই দ্বিতীয় ইউনিট টেষ্টত ইংলিছৰ কোনবিলাক আহিব। তো ইংলিছৰ যিটো টেক্সট বুক তাৰ পৰা আমাৰ তিনিটা চেপ্টাৰ আহিব, টি ফ্ৰম আছাম, এনিমেলছ আৰু টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন, এই তিনিটা আহিব। আৰু ছাপ্লিমেণ্টেৰীৰ পৰা আমি এটা চালেই হ'ল ফুটপ্ৰিণ্টছ উইদাউট ফিট, এইটো চালেই হ'ল। তাৰপিছত আৰু গ্ৰামাৰ চাব লাগিব, ভাৰ্ব ফ্ৰেজ চাম, কম্প্ৰিহেনশ্যন চাম, চেণ্টেন্স কাৰেকশ্যন চাম আৰু স্পকেন ইংলিছ, এইকেইটা চালেই হ'ব। যিহেতু আমাৰ ছেকেণ্ড ইউনিট টেষ্টলৈ আৰু বেছি সময় নাই, তে ইয়াৰ চিলেবাছবোৰ মই এই ভিডিঅ'ত আলোচনা কৰি আছোঁ। যেনেকৈ ইংলিছৰ আমাৰ এইকেইটা আহিব, ঠিক একেদৰে আমি যদি আছামিছৰ চাওঁ, তো আছামিছৰ গ্ৰুপ এৰ পৰা অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, এইটো আহিব। তাৰপিছত দ্বিতীয়তে আহিব মই অসমীয়া, দৃষ্টান্তৰ, আৰু দ্ৰুতপথৰ পৰা আমি কি চাব লাগিব, মণিপুৰীসকল, ৰাভাসকল আৰু হাজংসকল, এইকেইটা আমি চাই থ'ম। আৰু যদি আমি গ্ৰামাৰ ছেকশ্যন চাওঁ আছামিছৰ, তে কি আহিব পাৰে, নটবিধি শতবিধি চাব লাগিব, সমাস চাব লাগিব, ভাৱ সম্প্ৰসাৰণ চাব লাগিব, সন্ধি, বাক্য পৰিৱৰ্তন, এটা শব্দত প্ৰকাশ কৰা, এইবোৰ আমি চাব লাগিব। আৰু গ্ৰুপ বিৰ পৰা যদি মই চাওঁ, তে কানাইৰ চতুৰী, চন্দ্ৰ আৰু পাঠভিত্তিক ব্যাকৰণবিলাক, এইকেইটা চালেই হ'ল। আৰু আমি দুই এখন ৰচনা চাই থ'ম, কাৰণ ৰচনাও আহে। আৰু কোনো কোনো স্কুলত হয়তো আৰু দুই এটা বেছিও হ'ব পাৰে, কিন্তু এইমতে চিলেবাছটো আহিছে আৰু। কিন্তু হয়তো কোনো কোনো বিদ্যালয়ত দুই এটা নিজৰ ফালৰ পৰা বঢ়াই দিয়ে। তাৰপিছত ছ'চিয়েল ছায়েন্সৰ যিটো চিলেবাছ আমাৰ ছেকেণ্ড ইউনিট টেষ্টৰ কাৰণে, তো ছ'চিয়েল ছায়েন্সৰ পৰা আমি কি চাম, তাৰ হিষ্ট্ৰীৰ পৰা আমি চাব লাগিব চেপ্টাৰ 4 আৰু চেপ্টাৰ 5টো, এই দুটা চালেই হ'ল। তাৰপিছত জিঅ'গ্ৰাফী পাৰ্টটোৰ পৰা আমি চাম চেপ্টাৰ 3, পলিটিকেল পাৰ্টটোৰ পৰা আমি চাব লাগিব কেৱল চেপ্টাৰ 2, আৰু ইকনমিক্স ভাগটোৰ পৰা আমি একো চাব নালাগে, ইয়াৰ পৰা আমাৰ ছেকেণ্ড ইউনিট টেষ্টত নাহে। গতিকে আমি এই তিনিটা ভাগ আমি চালেই হ'ল ছ'চিয়েলৰ। আৰু যদি আমি মেথছৰ চাওঁ, চেপ্টাৰ 5 যিটো সমান্তৰ প্ৰগতি, এপি বুলি কয়, চেপ্টাৰ 10 বৃত্ত, আৰু চেপ্টাৰ 11 অংকন, এইকেইটা চালেই হ'ব। তাৰপিছত ছায়েন্সৰ যদি চাওঁ, তাত কেমিষ্ট্ৰিৰ পৰা আহিব চেপ্টাৰ 3টো ধাতু আৰু অধাতু, ইয়াৰ এটাই আহিব। পিছত আমাৰ ফিজিক্সৰো এটাই আহিব, চেপ্টাৰ 12টো বিদ্যুৎ, এইটো আমি অলপ ভালকৈ চাব লাগিব। তাৰপিছত এনভাইৰনমেণ্ট, ইয়াৰ পৰা চেপ্টাৰ 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, এইকেইটা আহিব। বিজ্ঞানৰ এইকেইটা, ইয়াৰ পৰা বিদ্যুৎটো আমি অলপ ভালকৈ চাম, ইয়াৰ পৰা মাৰ্কছ বেছি আহে। ধাতু আৰু অধাতু আৰু বিদ্যুৎ ভালকৈ চাব লাগিব, এইটো বাৰু ইমান টান নহয়। এতিয়া আমি যদি ইলেক্টিভ ছাবজেক্টবিলাক চাব বিচাৰোঁ, তে আমাৰ প্ৰথম হিন্দীৰ গদ্য খণ্ডৰ পৰা আহিব চেপ্টাৰ 4টো, তাৰপিছত তাৰ পদ্য খণ্ডৰ পৰা আহিব চেপ্টাৰ 10 আৰু চেপ্টাৰ 11, আৰু হিন্দীৰ গ্ৰামাৰ ছেকশ্যনৰ পৰা আহিব বিপৰীতাৰ্থক শব্দ, সমাৰ্থক শব্দ, অনেক শব্দকে লিয়ে এক শব্দ, এইকেইটা আহিব। বিপৰীত শব্দ, সমাৰ্থক শব্দ, এইবিলাক আমি ভালকৈ চাব লাগিব, আছামিছতো এইবিলাক আহে। তাৰপিছত এতিয়া আমাৰ ইলেক্টিভ ছাবজেক্ট কাৰোবাৰ হিন্দী হয়, কাৰোবাৰ হিষ্ট্ৰী হয়, কাৰোবাৰ জিঅ'গ্ৰাফী হয়, কাৰোবাৰ কম্পিউটাৰ ছায়েন্স হয়। তেনেকৈ আমাৰ হিন্দীৰ পৰা এইকেইটা চালেই হ'ল। তাৰপিছত আমি যদি হিষ্ট্ৰীৰ পৰা চাওঁ, ইয়াৰ পৰা আমাৰ চেপ্টাৰ 5টো, চেপ্টাৰ 6 আৰু চেপ্টাৰ 7, এইকেইটা চালেই হ'ল। মই চেপ্টাৰবিলাকৰ নাম লিখা নাই।
আৰু যাৰ জিঅ'গ্ৰাফি ইলেক্টিভ তাৰ কি চাব লাগিব চেপ্টাৰ 4টো চাব লাগিব এবাৰ ছেকেণ্ড ইউনিট টেষ্টৰ কাৰণে চেপ্টাৰ 5 আৰু চেপ্টাৰ 7 আৰু যিসকলৰ কম্পিউটাৰ চায়েন্স আছে তেওঁলোকে তাৰ পাৰ্ট 1ৰ পৰা আমি চেপ্টাৰ 2 চাম তাৰপিছত পাৰ্ট 2ৰ পৰা চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 চাম আৰু পাৰ্ট 3ৰ পৰা চেপ্টাৰ 2টো চালেই হ'ব তো এইখিনি আছিল আমাৰ হ'বলগীয়া ছেকেণ্ড ইউনিট টেষ্টৰ চিলেবাছ তো আমি এইমতে পঢ়িলে আমি ছেকেণ্ড ইউনিট টেষ্টত এটা ভাল মাৰ্কছ পাব পাৰিম আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা